নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আকৌ লৈ আহিছোঁ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে। বলকচোন আজি আমি দীপলিনা ডেকাৰ বিষয়ে কিছু কথা জানো। দীপলিনা ডেকা অসমৰ এগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পী। তেওঁৰ জন্ম হৈছিল 1992 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে। দেউতাকৰ নাম আছিল বাবুল কুমাৰ ডেকা, মাক পদুমী ডেকা আৰু ভনীয়েকৰ নাম হ'ল নম্ৰতা ডেকা। তেওঁ কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয় আৰু মহৰ্ষি বিদ্যা নিকেতনৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰে। তেওঁ শিক্ষা সমাপ্ত কৰাৰ পিছত জুবিন গাৰ্গ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। 2015 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ' গানৰ এলবাম নোৱাৰি নোৱাৰি মুক্তি পায়। তেওঁৰ চলচ্চিত্ৰখনৰ নাম হ'ল মিছন চাইনা। তেওঁৰ বৰ্তমানৰ বয়স 32 বছৰ, ওখ 5 ফিট 4 ইঞ্চি, ওজন 48 কেজি। ধন্যবাদ।